প্ৰথমে আমি ১ নং দলা প্ৰাথমিক শাখাৰ হৈ পৰৱৰ্তী চৰণত অপৰাধীৰ সেৱা নিবেদন কৰিছোঁ। সেই প্ৰভু সমস্ত আমি আজি প্ৰাথমিক শাখাৰ সমস্ত বাহ পাই একত্ৰিত হৈ আপোনাসকলক আমাৰ প্ৰাথমিক শাখাৰ পৰা যি বাৰ্তা প্ৰেৰণ হৈছিল অসম মুলুকলৈকে, এই বাৰ্তা সত্য শুদ্ধ ৰূপৰ বিষয়ে আমি আপোনালোকৰ আগত অৱগত কৰিবলৈ আগবাঢ়িছোঁ যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গহপুৰ জিলাৰ কলাবাৰী আঞ্চলিক শাখাৰ অন্তৰ্গত ১ নং দলা প্ৰাথমিকৰ ২৮ ঘৰ সংগীয়ে বাস কৰা এখন প্ৰাথমিক আছিল। এই প্ৰাথমিক শাখাতেই যোৱা ইংৰাজী ১৭ ফেব্ৰুৱাৰী তাৰিখে গাঁৱৰে এগৰাকী বয়োজ্যেষ্ঠ সংগী যোগেশ্বৰ ভূঞাদেৱৰ পৰলোকগামী হয়। তেখেতৰ মৃতাহ কাৰ্য চলি আছিল। ইতিপূৰ্বেই তেখেতৰ নিজা পৰিয়ালৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে আৰু এগৰাকী ভাতৃৰ বিয়োগ ঘটিল। যিহেতুকে এই পৰিয়ালসমূহ মৃতা ঔষধত পতিত হৈ আছিল আৰু এই দ্বিতীয়গৰাকী ব্যক্তি ২৪ ফেব্ৰুৱাৰীৰ দিনা ঢুকাই যোৱাৰ লগে লগে এই পৰিয়ালটি পুনৰ মৃতাহটো তেওঁলোকৰ সাংবিধানিকভাৱে সংযোজন হৈ গ'ল। সেয়েহে আমি প্ৰাথমিক শাখাই সমস্ত মৃতাহ পৰিয়ালসকলক সেৱা নিবেদন কৰা হ'ল যে আপোনাসকলৰ এই মৃতাহ ঔষধ পুনৰ সংযোজিত হৈ যাব। সেৱকীসকলেও সেই মান্যতা প্ৰদান কৰি মৃতাহ ঔষধত পতিত হৈ আছিল। তেনে মুহূৰ্ততে এটা কথা আৰু ক'ব লাগিব আপোনাসকলক দিয়াতাৰ্থে যে সেই মৃত ব্যক্তিসকলৰ পৰিয়ালসমূহ আমাৰ যি গাঁৱত বাস কৰা পৰিয়াল আছে তাৰ দুটা ভাগ আছিলে। প্ৰায় ৫ ঘৰ মানুহ বৈদিক পন্থৰ আছিলে আৰু বাকী ১১ ঘৰ মানুহ আছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী। পৰিতাপৰ বিষয়টো আহিল এইখিনিতেই, যিহেতু ১৭ ফেব্ৰুৱাৰী আৰু ২৪ ফেব্ৰুৱাৰী তাৰিখে মৃতাহ ঔষধত পতিত পৰিয়ালবৰ্গৰ মৃতাহ ঔষধত তেওঁলোকে সংস্কাৰী কাৰ্যসূচী চলি থকাৰ মুহূৰ্ততেই ১ মাৰ্চ তাৰিখে মৃতাহ ঔষধৰ কোনো শুদ্ধিকৰণ নকৰাকৈ ১ মাৰ্চ তাৰিখে তেওঁলোকৰ ল'ৰাটিৰ বিবাহ কাৰ্য অনুষ্ঠিত কৰা হৈছিলে। সেয়া আমি শুনা পাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংবিধানিক নিয়মেৰে যে ৰাস্তাটো আমাৰ মনলৈ আহিছিল, সেই লৈ পেলাই আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ সংগী সংস্থক আমি অনুৰোধ জনোৱা হৈছিল যে এই যি বিবাহ কাৰ্য অনুষ্ঠিত হৈছে মৃতাহ ঔষধৰ পৰিয়ালৰ বাদেও অন্য সংগীও আচলতে বিবাহত সহযোগিতা কৰিব নালাগে। যিহেতু এই বিবাহ সম্পূৰ্ণ বিধিসন্মত বিবাহ নহয়, অবিধেয় ৰূপে তেওঁলোকে প্ৰতিষ্ঠা কৰিছিল। যিঘৰ গৃহস্থীয়ে বিবাহ অনুষ্ঠিত কৰিছিল আমি তেখেতসকলকো আমি দোষাৰোপ কৰিবলৈ যোৱা নাই। নিশ্চিতভাৱে তেওঁলোককো কোনোবা এখন সমাজে মুখ্য ভূমিকা লৈ পেলাই এই অনুষ্ঠান পৰিচালনা কৰিবলৈ সহযোগিতা আগবঢ়াইছিল। আমি খালি মানসিকভাৱে এইখিনিতহে অসুবিধা পাইছোঁ, কৃপালু গুৰুজনাৰ সৃষ্ট সমাজ ব্যৱস্থাত ধৰ্মীয় পন্থবিলাক বেলেগ বেলেগ আছিল, কিন্তু তেনেকুৱা সমাজ ব্যৱস্থাত অসম মূলকলৈকে আমি জনাব বিচৰা নাই। মাত্ৰ আমি জনাইছোঁ যে যিখন গাঁৱত যিটো সমাজত উক্ত ব্যক্তিগৰাকীৰ ল'ৰাটিৰ বিবাহ কাৰ্য অনুষ্ঠিত কৰিছিলে সেই সমাজৰ ব্যক্তিসকলে কি ব্যৱস্থাৰে কি নিয়মেৰে যে মৃতাহ ঔষধত পতিত হৈ থকা পৰিয়ালবৰ্গক বাকী ৪ ঘৰ ৫ ঘৰ গৃহস্থী কৰ্মকাণ্ডীয় গৃহস্থীক গাঁৱৰ ৰাইজে বৰতীয়া কেঁচা বৰতীয়া প্ৰদান কৰি আছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলকো কেঁচা বৰতীয়া প্ৰদান কৰি থকা হৈছিল। ঔষধত পতিত পৰিয়ালবৰ্গই বিবাহ কাৰ্য অনুষ্ঠিত কৰাৰ হেতুকে প্ৰাথমিকৰ সংগী সমস্তক উক্ত অনুষ্ঠানত সহযোগিতা কৰিবলৈ বাধা প্ৰদান কৰা হৈছিল, অনুৰোধ জনোৱা হৈছিল। কিন্তু পৰিতাপৰ বিষয়ে উক্ত বিবাহত তেওঁলোকৰ নিজা পৰিয়ালৰ মৃতাহ ঔষধত পতিত হৈ থকাৰ স্বত্বেও দুঘৰ গৃহস্থীয়ে গৈ উক্ত বিয়াভাগীৰ সম্পূৰ্ণ আমিষ দ্ৰব্য ভোজন কৰি তেওঁলোকে বিবাহত সহযোগিতা কৰিলে। প্ৰাথমিকে সভাৰ সিদ্ধান্ত অনুযায়ী শ্ৰীমন্ত শংকৰদেৱৰ সাংবিধানিক নিয়ম অনুযায়ী তেখেতসকলক বাক্য ৰখা হৈছিলে আপোনালোকে নীতিগতভাৱে এই কামটি নকৰিলে, সেয়েহে প্ৰাথমিকৰ 2জন ভকতৰ ওচৰত হ'লেও আপোনালোকে গুৱাপান আদি সেৱা ধৰি আপোনালোকৰ দায় নিষ্পত্তি কৰিব বুলি সেই কথা অৱগত কৰা হৈছিল। কিন্তু পৰিতাপৰ বিষয়ে তেখেত 2গৰাকী ব্যক্তিয়ে হ'ব বুলি প্ৰাথমিকৰ ভকত সমস্তক সেৱা নিবেদন কৰি ভকতক কৌশলগতভাৱে আমন্ত্ৰণ জনায়। 3গৰাকী বাপক কৌশলগতভাৱে আমন্ত্ৰণ জনায়। তেওঁলোকে বিভিন্ন অশালীন শব্দৰ দ্বাৰাই যি সাধুসন্ত মহন্তসকলে শৰণ ভ্ৰষ্টভাৱে এনেধৰণৰ শব্দ প্ৰয়োগ কৰি প্ৰাথমিকৰ ভকতসকলক তেওঁলোকৰ নিজা গৃহৰ পৰা পদূলিলৈকে গতিয়াই উলিয়াই দিছিল। সেই কথা আমি আপোনাসকলক সুখেৰে জনোৱা নাই, আমি এই কাৰণেহে জনাব বিচাৰিছোঁ যে তেওঁলোকে যি কাৰ্য
সংগঠিত কৰিলে সেই কাৰ্য আচলতে বিধিসন্মত হয় নহয় সেয়া আপোনাসকলে বিচাৰ কৰিব। আমি মাত্ৰ অসুবিধা পাইছোঁ প্ৰভু সমাজটো এইখিনিতেই যে তেওঁলোকে যিটো সত্য কৰ্মত নিয়োজিত হৈছিল, সত্য কৰ্মটোক তেওঁলোকে ঢাকোন দি সম্পূৰ্ণ এটা অসত্য প্ৰতিষ্ঠিত হৈ সমস্ত সমাজ ব্যৱস্থা তথা শ্ৰীমন্ত শংকৰদেৱ সংঘক তেওঁলোকে জগৰীয়াৰ যি ভাষা প্ৰয়োগ কৰিছে সেইটোত আমি অতিশয় দুখিত। বিধিসন্মত নোহোৱা অনুষ্ঠানত আমাৰ সংঘে সহযোগ কৰিব নোৱাৰিব। আৰু আমাৰ কাৰণে এইটো এটা ভাল খবৰো আমাৰ মাজতে দুখৰ মাজতে আপোনাসকলক এটা ভাল খবৰো দিব লাগিব। এই গাঁৱতে বাস কৰা অঘৰ সংগী সেই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পাছতেই প্ৰাথমিক শাখাত নিৰ্দিষ্ট নীতি নিয়মেৰে আবেদন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী পদ গ্ৰহণ কৰিলে। সেই মই একনন্দৰাই পুৰণা দাঁত আছিলোঁ বৈদিকৰ, কিন্তু যেতিয়া আমাৰ পৰিয়ালৰ এজন খুৰা ঢুকালে, খুৰা ঢুকোৱাৰ পিছত আমি পিঠাগুৰি আমাৰ বৈদিকৰ পৰা দিয়ে আছিলে, কিন্তু দিয়াৰ পিছতো মনে মনে আমাৰ বৈদিকৰ মানুহে আমাক নোসোধাকে তেওঁ কেশৱ ভূঞা নামৰ যিজন দৰা দেউতাক তেখেতক সংস্কাৰ কৰিলে। আমি 5 ঘৰ মানুহ সংস্কাৰ কৰিব নকৰিলে আৰু একো নুলিয়ালে। গতিকে এনেকুৱা এখন সমাজৰ লগত থাকি কোনো আমাৰ কাম নহ'ব। সেইকাৰণে আমি এই সংঘ আহিম বুলি মই প্ৰতিশ্ৰুতি ল'লোঁ আৰু আহিলোঁ।